কৰিমগঞ্জৰ নাম সলনিক লৈ পানি যথেষ্ট বিতৰ্ক হৈছে। অখিল গগৈয়ে কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ নামটোৱে সলাই দিব। মোৰ নামটো যদি ৰবীন্দ্ৰনাথ ঠাকুৰে দি থৈ গ'লহেঁতেন, বেলেগ এটা নাম মই ল'লোহেঁতেন। এইটো নামটো ৰবীন্দ্ৰনাথ ঠাকুৰে দি থৈ যোৱা। গতিকে মোৰো নামটো যদি 1919 চনত কোনোবা যদি এনেকুৱা ৰবীন্দ্ৰনাথ ঠাকুৰ বা লক্ষ্মীনাথ বেজবৰুৱাই দি থৈ গ'লহেঁতেন, তেতিয়াহ'লে মোৰো নামটো মই হাঁহি হাঁহি তেনেকুৱা নাম এটা ল'লোহেঁতেন। এনেকুৱা দিৱসক লৈ আমি এইটো কোনো কথা নাই। 10 ডিচেম্বৰ নহ'লেও 10 জানুৱাৰীতো আমি ইয়াক উদ্বোধন কৰিব পাৰোঁ, কিন্তু 2025 চনত ইয়াক আমি উদ্বোধন কৰিব পৰা পৰ্যায়লৈ আহি গ'লোঁ। কাম প্ৰায় শেষেই হৈ গ'ল। ইয়াতে মূলতঃ এইটো হ'ল এটা স্মাৰক। ইয়াত ভিতৰত 850 জন শ্বহীদৰ ফটো প্ৰতিমূৰ্তি থাকিব। অসম আন্দোলনৰ তাতে এটা হল আছে, য'ত 100খন খুব ডাঙৰ ভাল ফটোগ্ৰাফ থাকিব। এটা মেডিটেশ্যন হল থাকিব। বেচিকেলি ভিতৰত সোমালে যিটো এটা গোটেই 850, যেনেকৈ লাচিতৰ এটা প্ৰতিমূৰ্তি, লাচিত বৰফুকনৰ নামত, বল্লভ ভাই পেটেলৰ এটা প্ৰতিমূৰ্তি তেখেতৰ নামত। ইয়াত যিহেতু 850 জন, সেইকাৰণে প্ৰতিমূৰ্তি বুলি ভাবক, কিন্তু প্ৰতীকী অৰ্থত 850 জনক আমি একেলগে থিয় কৰাইছোঁ। গতিকে যেতিয়া আপোনালোকে ইয়াৰ পৰা দেখা পাব, তেতিয়া 850 জন শ্বহীদৰ কল্পনা হ'ব। ভিতৰত সোমাই গ'লে ইণ্ডিভিজুৱেল ফটোগ্ৰাফবিলাক দেখা পাব। সাধাৰণতে হয় কি, এজন শ্বহীদ হ'লে তেওঁৰ প্ৰতিমূৰ্তিটো লগাই দিয়ে। ইয়াত যিহেতু শ্বহীদ এজন নহয়, গতিকে 850 জনক আমি ইয়াত সামূহিকভাৱে দেখুৱাইছোঁ। ৰাইজে ইয়াত 850 জন শ্বহীদৰ প্ৰতিমূৰ্তি চাব পাৰিব। ইয়াত মেডিটেশ্যন কৰিব পাৰিব। ৰাইজে অসম আন্দোলনৰ কিছু ভাল যিবিলাক ফটোগ্ৰাফ, সেইবিলাক চাব পাৰিব। আৰু 12 মহলা লিফ্টেদি উঠি যোৱা এটা এক্সপিৰিয়েঞ্চ এটা হয়, যে আমি ইমান ওপৰত উঠি গ'লোঁ। তাৰ পৰাই দীপৰ বিলৰ নৈসৰ্গিক গোটেই ভিউটো চাব পাৰিব। এথেনিক ফুড কোৰ্ট এখন থাকিব। লাহেকৈ যেতিয়া আমি লাইট এণ্ড ছাউণ্ড শ্ব'টো কৰিম, তেতিয়া কোনোবা নিৰ্দিষ্ট দিনত লাইট এণ্ড ছাউণ্ড শ্ব' চাব পাৰিব। অডিটৰিয়ামটো হৈ গ'লে সৰু সুৰা মিটিং টিটিঙো কৰিব পাৰিব। লাহে লাহে কেম্পাছটো ডাঙৰ হৈ গৈ থাকিব। ডাম্পিং গ্ৰাউণ্ডটো ইয়াৰ পৰা লাহে লাহে উঠি গৈ আছে, কিন্তু প্ৰথম কেইটামান দিনটো অসুবিধা হ'ব। This will be, I think, 4th or 5th highest tower of the world. It will be look like that. মই একজেক্ট ডাটাটো আমি উলিয়াব দিছোঁ। ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। আমি যেতিয়া ইয়াক ৰেজিষ্ট্ৰেশ্যন কৰিম, তেতিয়া আমি গম পাম যে আমি কিমান নম্বৰত আছোঁ। হাইটটো টোটেল 225 ফুট হ'ব নহয় জানো? 67 মিটাৰ, তাৰমানে 225 ফিট। 225 ফিট হ'লে আপুনি এনেকৈ মাৰি দিলে ৱৰ্ল্ডত কিমানটা ইমান ডাঙৰ টাৱাৰ আছে চালে ইয়াৰো এটা নম্বৰ এটা আহি যাব, যিদিনাখন আমি ৰেজিষ্ট্ৰেশ্যন কৰিম। মই অসমৰ মুখ্যমন্ত্ৰী, মণিপুৰৰ বিষয়ে কি ক'ম আৰু কওকচোন। মই বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী। মই 3 বছৰ নেডাৰ কাম কৰাই নাই, কাৰণ অসমৰ মুখ্যমন্ত্ৰীয়ে বেলেগ ৰাজ্যৰ ওপৰত কমেণ্ট দিলে তেওঁলোকেও মনত বেয়া পায়। গতিকে বেলেগ ৰাজ্যৰ ওপৰত কমেণ্ট নিদিয়াই ভাল। ইয়াতে ডিপাৰ্টমেণ্টে কৰিব, কিবা এটাতো বাধা এটা থাকিব লাগিব, নহ'লেতো জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে, যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।